নমস্কাৰ প্ৰিয় দৰ্শকসকল, এষ্ট্ৰশংকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ মাজত সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ। যোৱা দুটা ভিডিঅ'ত মই সিংহ ৰাশিলৈকে ৰাশিফল আপলোড কৰিছিলোঁ আপোনালোকৰ মাজত যে 2026 ইংৰাজী নৱবৰ্ষটো আপোনালোকৰ কেনেকুৱা হ'ব। আজি ভিডিঅ'টোত আপোনালোকৰ তুলা ৰাশি, বৃশ্চিক ৰাশি আৰু ধনু ৰাশিৰ জাতক ব্যক্তিসকলৰ কাৰণে 2026 চনটো আপোনালোকৰ বাবে কি হ'বলৈ গৈ আছে, কি আপোনালোকৰ শুভ অশুভ, লগতে ইয়াৰ প্ৰতিকাৰ উপায় বিধান, কোন কোন মন্দিৰ দৰ্শন কৰিব লাগিব, কি কৰিব লাগিব, লগতে 2026ৰ চমুকে প্ৰেডিকশ্যনো আপোনালোকৰ বাবে লৈ আহিম। আপোনালোকৰ ঘৰখনৰ কাৰণে 2026 চনটোত কি কৰিব লাগিব, আপোনাৰ দৈনন্দিন জীৱনত কি কৰিব লাগিব, গোটেইখিনি সবিশেষ আপোনালোকৰ বাবে লৈ আহিছোঁ। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোলৈকে সৰু এটা অনুৰোধ জনাইছোঁ। এতিয়ালৈকে যিসকলে আমাৰ এষ্ট্ৰশংকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট, শ্বেয়াৰ ইত্যাদি কৰিব আৰু কাষতে থকা বেল আইকন নটিফিকেশ্যনটো দবাই দিব। প্ৰথমতে 2026 চনৰ আগতীয়াকৈ হ'লেও সকলোলৈকে জনাইছোঁ 2026 ইংৰাজী নৱবৰ্ষৰ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা। যাতে 2025 বৰ্ষ এটা অভিশপ্ত বৰ্ষ, তাৰ নিচিনা যাতে কাৰো জীৱনত নাহে 25 চনটোৰ নিচিনা, সেই বিষয়ে আমি সকলোৱে দেৱী মা আই ভগৱতীৰ চৰণত প্ৰাৰ্থনা জনাব লাগিব। যাতে সকলোৰে মংগল হয়, আপোনালোকৰ মংগল হয়, তাৰ কাৰণে আই ভগৱতীৰ চৰণত আমি সদায় শৰণাপন্ন হ'ব লাগিব। তো যিকিয়ে নহওক, এতিয়া আহিম আমি ৰাশিচক্ৰৰ 7 নম্বৰ ৰাশি তুলা ৰাশি জাতক বা জাতিকাসকলৰ 2026 ইংৰাজী নৱবৰ্ষটো আপোনালোকৰ কি হ'বলৈ গৈ আছে আৰু কোন দিশত আপোনালোকৰ শুভ হ'বলৈ গৈ আছে। চাওক, তুলা ৰাশি জাতক বা জাতিকাসকলৰ যদি আমি 2026 চনটো আপোনালোকৰ বাবে ক'বলৈ যাওঁ, প্ৰথমতে আপোনালোকৰ ৰাশিচক্ৰৰ গোটেই 12টা ৰাশিৰ ভিতৰত তুলা ৰাশি জাতক বা জাতিকাসকলৰ আটাইতকৈ শুভ বা অতিশয় শুভ হ'বলৈ গৈ আছে। কাৰণ তুলা ৰাশিৰ জাতক বা জাতিকাৰ বাবে কৰ্মপ্ৰাপ্তি আছে, কৰ্মৰ প্ৰতি আপোনালোকৰ গুৰুত্ব বাঢ়িব। কষ্টৰ ফলত আপোনালোকৰ যিখিনি ইমান দিনে কষ্ট কৰি যোৱা 2-3 বছৰে আপোনালোকে সফল হ'ব পৰা নাছিলে, তুলা ৰাশি জাতক বা জাতিকাসকলে 2026 ইংৰাজী নৱবৰ্ষত আপোনালোকৰ কৰ্মক্ষেত্ৰত আপোনালোকৰ অতিশয় শুভ বা সুফল লাভ আমি আশা কৰিব পাৰোঁ তুলা ৰাশি জাতক বা জাতিকাসকলৰ। কিন্তু আপোনালোকে অকণমান শত্ৰু বা ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ লগত অকণমান মতৰ অমিল বা গুপ্ত শত্ৰুৰ লগত অকণমান সমস্যা দেখা যাব। যিসকলৰ প্ৰমোচন বা আপোনালোকৰ জব চেঞ্জ হোৱা নাছিলে, 2026 ইংৰাজী নৱবৰ্ষত তুলা ৰাশি জাতক বা জাতিকাসকলৰ জব চেঞ্জ বা কৰ্ম উন্নতি বা আপোনালোকৰ জব প্ৰমোচন ইত্যাদি দেখা গৈছে। তাৰ উপৰিও যিসকলে বহু দিনৰ পৰা আপোনালোকে ট্ৰান্সফাৰ বা আপোনালোকৰ মনে বিচৰা জেগাখনলৈ ট্ৰান্সফাৰ, পোষ্টিং ইত্যাদি বিচাৰি পোৱা নাছিলে, 2026 চনটো আশানুৰূপ অনুসৰি আপোনালোকৰ অতিশয় শুভ হ'বলৈ গৈ আছে। গতিকে তুলা ৰাশি জাতক বা জাতিকাসকলৰ অতিশয় শুভ, যান বাহনৰ ক্ৰয় বিক্ৰয় ইত্যাদি ক্ষেত্ৰত বহুত বেছি শুভ। তাৰপিছত যিসকলে ভাবিছে নতুনকৈ তুলা ৰাশি জাতক বা জাতিকাসকলে প্ৰপাৰ্টি বিজনেছ বা তেনেকুৱা কিবা ইনভেষ্ট কৰিম বুলি ভাবিছে, তেওঁলোকৰ কাৰণেও অতিশয় শুভ। উচ্চ বিদ্যা লাভৰ সুযোগ তুলা ৰাশি জাতক বা জাতিকাসকলৰ 2026 চনটোত আপোনালোকৰ কাৰণে অতিশয় শুভ। প্ৰতিযোগিতামূলক পৰীক্ষা, কম্পিটিটিভ এক্সামসমূহ চাকৰিৰ কাৰণে হওক বা আপোনালোকে বিভিন্ন এণ্ট্ৰেন্স এক্সামসমূহৰ কাৰণে হওক, তুলা ৰাশি জাতক বা জাতিকাসকলৰ 2026 ইংৰাজী নৱবৰ্ষটো অতিশয় শুভ হ'বলৈ গৈ আছে। তাৰপিছত আপোনালোকৰ যিকোনো আত্মীয় বা ৰিলেটিভছৰ পৰা বহুত বেছি সহায় সহযোগিতা তুলা ৰাশি জাতক বা জাতিকাসকলে 2026 চনটোত আপোনালোকে পাবলৈ গৈ আছে। তাৰপিছত আপোনালোকৰ এই বছৰ অকণমান গুৰুস্থানীয় ব্যক্তি বা আই মাতৃসকলৰ প্ৰতি আপোনালোকে যদি পাৰে সম্ভৱ হ'লে আপোনালোকে তেখেতলোকক অকণমান বেছিকৈ কেয়াৰ লওক। এনেতো নৰ্মেলি মা দেউতাৰ প্ৰতি সদায়ে আমি তেখেতলোকৰ যত্ন লওঁৱেই, কিন্তু 2026 বৰ্ষটো যিহেতু ৰবিৰ বৰ্ষ, গতিকে ৰবি ৰিলেটেড যিখিনি নিয়ম উপায় সেইখিনি যদি আপোনালোকে কৰিব পাৰে আপোনালোকৰ কাৰণে খুবেই বেছি ভাল। তাৰপিছত আপোনালোকৰ এই বছৰটো আপোনালোকৰ শুভ প্ৰতিকাৰ হিচাপে আপোনালোকে ৰূপৰ বা আপোনালোকে প্লেটিনামৰ আঙুঠি সোঁহাতৰ অনামিকা আঙুলিত আপোনালোকে পিন্ধিব পাৰে বা মধ্যমা আঙুলিটো আপোনালোকে পৰিধান কৰিব পাৰে। তাৰ উপৰি এই বছৰটো আপোনালোকৰ 2026 ইংৰাজী নৱবৰ্ষ শুকুৰবাৰটো যদি আপোনালোকে পাৰে উপবাস কৰিলে খুব বেছি ভাল হ'ব। আৰু যিমান পাৰিব তুলা ৰাশি জাতক বা জাতিকাসকলে 2026 ইংৰাজী নৱবৰ্ষটো আপোনালোকে যদি পাৰে শিৱ মন্দিৰ গৈ পেলাই শিৱক পূজা কৰা, পানী ঢলা, গংগাজল ইত্যাদি দি পেলাই আপোনালোকে যদি পূজা পাঠ ইত্যাদি কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে অতিশয় শুভ। আৰু যদি পাৰে
প্ৰত্যেক ৰবিবাৰ অৰ্থাৎ চানডে আপোনালোকে উঠি পেলাই অকণমান যিকোনো এটা তামৰ পাত্ৰত অকণমান গংগাজল, চাউল, চেনি, কুমকুম আৰু অকণমান ৰক্তচন্দন আৰু ৰঙা পুষ্প দি পেলাই সূৰ্যদেৱক অৰ্ঘ্য প্ৰদান কৰে। আৰু প্ৰত্যেক ৰবিবাৰ দিনা সন্ধিয়ালৈ আপোনালোকে যদি নিজৰ ঘৰত তুলসী গছৰ গুৰিত যদি পাৰে আপোনালোকে সম্ভৱ হ'লে এটা ঘিউ চাকি যদি আপোনালোকে জ্বলাই দিব পাৰে তেতিয়াহ'লে তুলা ৰাশি জাতক বা জাতিকাসকলৰ কাৰণে 2026 চনটো আপোনালোকৰ কাৰণে অতিশয় শুভ। এতিয়া আহিম আমি বৃশ্চিক ৰাশি চক্ৰৰ অষ্টম ৰাশি বৃশ্চিক ৰাশি জাতক বা জাতিকাসকলৰ ইংৰাজী নৱবৰ্ষটো আপোনালোকৰ অৰ্থাৎ 2026 চনটো আপোনালোকৰ কি হ'বলৈ গৈ আছে, কোন দিশত আপোনালোকৰ শুভ হ'বলৈ গৈ আছে। প্ৰথমতে বৃশ্চিক ৰাশি জাতক বা জাতিকাসকলৰ বাবে নতুন কৰ্মৰ সন্ধান পাব আৰু কৰ্ম লাভ বা কৰ্মপ্ৰাপ্তিৰ যোগ এই বছৰ 2026 চনটোত আপোনালোকৰ দেখা গৈছে। কৰ্ম কৰা কষ্ট কৰিব লাগিব এই বছৰ আপোনালোকে অকণমান বেছিকৈ যদি আপোনালোকে কষ্ট কৰিব পাৰে নিশ্চয়কৈ বৃশ্চিক ৰাশি জাতক বা জাতিকাসকলৰ কাৰণে এই 2026 বৰ্ষটো অতিশয় শুভ। প্ৰেম প্ৰণয়ত আপোনালোকৰ এই বছৰটো যোৱা বছৰৰ তুলনাত অতিশয় শুভ। আৰু যিসকলৰ বিবাহিত দম্পতি বিভিন্ন সমস্যা প্ৰব্লেম চলি আছে, মেৰিড লাইফ ৰিলেটেড প্ৰব্লেম বা আপোনালোকৰ সতি সন্ততি বা বাচ্চা হোৱাৰ ক্ষেত্ৰত যদি প্ৰব্লেম চলি আছিলে 2026 চনটো বৃশ্চিক ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে অতিশয় শুভ হ'বলৈ গৈ আছে। তাৰ উপৰিও এই বছৰটো আপোনালোকে বিদ্যা শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ বিদেশ ভ্ৰমণৰ যোগ দেখা গৈছে। তাৰপিছত যিকোনো পৰীক্ষা বা আপোনালোকৰ যিকোনো কম্পিটিটিভ এক্সামসমূহৰ ক্ষেত্ৰত সুনাম বা প্ৰতিযোগিতামূলক পৰীক্ষাত আপোনালোকে আশা কৰা মতে আপোনালোকে ফল বৃশ্চিক ৰাশিৰ জাতক বা জাতিকাসকলে পাবলৈ গৈ আছে 2026 ইংৰাজী নৱবৰ্ষটো। বৃশ্চিক ৰাশি জাতক বা জাতিকাসকলৰ পিতা মাতাৰ প্ৰতি আপোনালোকে অকণমান যত্ন ল'ব লাগিব, নহ'লে আপোনালোকৰ পিতা মাতাৰ অকণমান হেল্থৰ সৰু সুৰা কষ্ট সেইখিনি দেখা গৈছে। আৰু যিমান পাৰে বৃশ্চিক ৰাশি জাতক বা জাতিকাসকলে এই বছৰটো আপোনালোকে যিকোনো ধৰ্মীয় অনুষ্ঠানসমূহ যিমান দৰ্শন কৰিব পাৰিব সিমান বেছি ভাল আপোনালোকৰ দেখা গৈছে। উপাৰ্জন বৃদ্ধি আপোনালোকৰ শুভ দেখা গৈছে। ডাঙৰ কিবা আপোনালোকে বিনিয়োগ বা শ্বেয়াৰ ইনভেষ্ট কৰোঁতে আপোনালোকে নিজৰ জন্ম তাৰিখ হৰস্কোপখন যদি পাৰে সম্ভৱ হ'লে কাৰোবাৰ লগত এবাৰ কনচাল্ট কৰাই ল'ব, তেতিয়াহ'লে অতিশয় শুভ। আৰু বৃশ্চিক ৰাশি জাতক বা জাতিকাসকলৰ সৰু সুৰা ভ্ৰমণ কৰোঁতে এই বছৰ অৰ্থাৎ 2026 চনৰ এপ্ৰিল মে মাহলৈকে আপোনালোকৰ অকণমান সৰু সুৰা দুৰ্ঘটনাৰ যোগ আছে। গতিকে আপোনালোকে বহুত বেছি সতৰ্ক হ'ব লাগিব, কেয়াৰফুল হ'ব লাগিব, নহ'লে আপোনালোকে দুখ বা কষ্ট পোৱাৰ সম্ভাৱনা আছে। সেই দিশত আপোনালোকে সতৰ্ক হ'ব লাগিব, তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব বেছি ভাল। এই বছৰ বৃশ্চিক ৰাশিৰ জাতক বা জাতিকাসকলে প্ৰতিকাৰ হিচাপে আপোনালোকে, মই পুনৰবাৰ কৈছোঁ, যোৱা ভিডিঅ'সমূহতো আমি বহুকেইটা ভিডিঅ'ত আমি কৈছোঁ যে 2026 চনটো হ'ব ৰবিৰ বৰ্ষ। গতিকে ৰবিৰ বৰ্ষ হিচাপে বৰষুণ বা পানী কমকৈ হোৱা দেখা যাব বিভিন্ন ঠাইত। গতিকে আমি যিমান পাৰোঁ সকলোৱে, প্ৰত্যেক ৰাশিয়ে, বৃশ্চিক ৰাশি বুলিয়ে নহয়, যিমান পাৰোঁ আমি এই বছৰ যদি অকণমান পানী বেছিকৈ খাওঁ, পানী দান কৰোঁ, ধৰ্মীয় অনুষ্ঠানত পানী আমি দায়িত্বখিনি লওঁ, বা য'ত নামঘৰ আমাৰ মন্দিৰ আছে বা বিভিন্ন ধৰ্মাৱলম্বীৰ লোকসকলৰ যি ধৰ্মীয় অনুষ্ঠান আছে তেখেতলোকে গৈ পেলাই তাত যদি অকণমান পানীৰ যোগান কৰি দিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব বেছি ভাল। আৰু বৃশ্চিক ৰাশি জাতক বা জাতিকাসকলে বা প্ৰত্যেকে এই বছৰ তামৰ যিকোনো পাত্ৰত যদি আপোনালোকে পানী ৰাখে আৰু সেই তামৰ পাত্ৰ দি পেলাই আপোনালোকে কপাৰৰ যিকোনো বটল বা আপোনালোকে গিলাচ ব্যৱহাৰ কৰি পানী খায় তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব বেছি ভাল হ'ব এই বছৰটো। আৰু বৃশ্চিক ৰাশি জাতক বা জাতিকাসকলে এই 2026 ইংৰাজী নৱবৰ্ষটো আপোনালোকে যদি পাৰে মঙলবাৰ দিনটো উপবাস বা লঘোণে থাকি যিকোনো হনুমান মন্দিৰ যদি দৰ্শন কৰিব পাৰে, হনুমান চালিচা পাঠ কৰিব পাৰে, কমলা ৰঙৰ বস্ত্ৰ পিন্ধি পেলাই যদি বহি পেলাই বা আপোনালোকে নৰ্মেলি হনুমানজীক পূজা কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে 2026 ইংৰাজী নৱবৰ্ষটো খুবেই বেছি ভাল। তাৰ উপৰিও যিসকলৰ বাধা বিঘিনি আহি আছে খুব বেছি আহিব বা কষ্টদায়ক হ'ব, তেখেতলোকে গৰু অথবা বান্দৰক আটাৰে বনোৱা ৰুটি বা কল আপোনালোকে খোৱালেও আপোনালোকৰ কাৰণে অতিশয় শুভ হ'ব এই বছৰটো। আৰু প্ৰতিদিনে যদি পাৰে অকণমান কেঁচা হালধি বা গুৰু বৃহস্পতিৰ কাৰণে আপোনালোকৰ শুভ হ'বৰ কাৰণে, আৰ্থিক জেগা আপোনালোকৰ ষ্টেবল হ'বৰ কাৰণে আপোনালোকে গা ধোৱা পানীত যদি অকণমান হালধি গুড়ি বা আপোনালোকে কেঁচা হালধিৰ ৰস মিহলাইও গা ধুব পাৰে তেতিয়াহ'লেও আপোনালোকৰ কাৰণে খুব বেছি ভাল। ভিডিঅ'টো অনুগ্ৰহ কৰি আপোনালোকে হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়, জয় মা কালী, জয় মা আদিশক্তি ইত্যাদি আপোনালোকে কমেণ্ট কৰিব আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে জনাবলৈ একেবাৰে নেপাহৰিব। এইখিনিতে দুই এটা সৰু সৰু কথা আপোনালোকক জনাই লওঁ, তাৰপিছত মই ধনুৰাশিৰ ৰাশিফল জনাম। বহুতে আমাৰ লগত বা মোৰ লগত যোগাযোগ কৰিম বুলি ভাবে,
মোক ক'ত কেনেকৈ কিদৰে যোগাযোগ কৰিব পাৰিব। মোৰ চেম্বাৰ গুৱাহাটীত আছে, নগাঁৱৰ কঠীয়াতলি চাৰিআলি ৰামকৃষ্ণ জেমছেন জুৱেলাৰীত আছে, আৰু হোজাই চহৰৰ মাজমজিয়াত হোজাই চহৰৰ যি ষ্টেচন ৰোড আছে সেই ষ্টেচন ৰোডৰ একেবাৰে কাষতে অপজিট বিজয় জুৱেলাৰীতে মোৰ চেম্বাৰ আছে। গতিকে যিসকলে ভাবে যোগাযোগ কৰিম বুলি ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত স্ক্ৰীণত হোৱাটছআপ নাম্বাৰ দিয়া থাকে, অনুগ্ৰহ কৰি হোৱাটছআপৰ মাধ্যমে আপোনালোকে আগতীয়াকৈ যোগাযোগ কৰি দিহা পৰামৰ্শখিনি ল'বৰ কাৰণে চেষ্টা কৰিব। যিসকলে আহিব নোৱাৰে আপোনালোকে ঘৰতে থাকি যদি বিশ্বাস আছে অকণমান সময় লৈ যোগাযোগ কৰি অনলাইন কনচালটেঞ্চি আপোনালোকে ল'ব পাৰে, আৰু আমি একুৰেটলি জ্যোতিষশাস্ত্ৰ সম্বন্ধীয় যিকোনো দিহা পৰামৰ্শ সমস্যা আপোনালোকক সঠিকভাৱে সমাধান দিবৰ কাৰণে চেষ্টা কৰোঁ। তাৰ উপৰি বিভিন্ন ধৰণৰ গ্ৰহৰত্ন, গ্ৰহ কবচ বা বিভিন্ন তন্ত্ৰ সমস্যা যদি হৈ আছে এবাৰ আমাৰ লগত যোগাযোগ কৰি চাব, যদিহে বিশ্বাস থাকে। তো যি কিয়ে নহওক, এতিয়া আমি আহিম ধনু ৰাশিৰ জাতক বা জাতিকাসকলৰ 2026 ইংৰাজী নৱবৰ্ষটো কেনেকুৱা বা কি ধৰণে হ'বলৈ গৈ আছে চাওক। ধনু ৰাশিৰ জাতক বা জাতিকাসকলৰ এই মুহূৰ্তত সময় ইমান খুব বেছি ভাল চলা নাই। বহুতে আমাক সোধে যে হেল্থ ৰিলেটেড প্ৰব্লেম, মানি ৰিলেটেড প্ৰব্লেম ইত্যাদি তেখেতলোকৰ হৈ আছে। গতিকে ধনু ৰাশিৰ জাতক বা জাতিকাসকলৰ বাবে কষ্ট অনুযায়ী কৰ্ম লাভ হোৱাৰ বহুত বেছি সম্ভাৱনা। 2026 কৰ্মব্যস্ততা বৃদ্ধি পাব। আপোনালোকে নিজৰ কৰ্মৰ প্ৰতি অকণমান গুৰুত্ব এই বছৰ আপোনালোকৰ বাঢ়িব। প্ৰাপ্য হোৱাৰ যিকোনো বস্তু যদি আপোনালোকৰ ৰখি আছিলে, যোৱা 2 বছৰে আপোনালোকৰ হাতলৈ অহা নাই, সেইখিনি হোৱাৰ সম্ভাৱনা, প্ৰব্লেমখিনি চল্ভ হ'ব। কৰ্ম যিখিনি বাধা, জব ৰিলেটেড যিখিনি প্ৰব্লেম চলি আছিলে সেইখিনিৰ পৰা আপোনালোকে বহুতখিনি পৰিত্ৰাণ পাব। কাৰণ আপোনালোকৰ ৰাশি ধনু ৰাশিৰ অধিপতি গুৰু বৃহস্পতি, আৰু বৰ্ষটো হৈছে 2026 ৰবি আৰু বৃহস্পতি মিত্ৰ বহুত ভাল, তেখেতলোক ফ্ৰেণ্ড। গতিকে ধনু ৰাশি জাতক বা জাতিকাসকলৰ 2024 বা 25 বৰ্ষৰ নিচিনা নাযায়, অকণমান হ'লেও আপোনালোকৰ উন্নতি লাভ বা শুভ দেখা গৈছে। কৰ্ম বদলি হোৱাৰ সম্ভাৱনা আছে, বা ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ লগত মতৰ অমিল বা সৰু সুৰা গুপ্ত শত্ৰু, এই দিশত আপোনালোকে বেছিকৈ সতৰ্ক হ'ব লাগিব। অকণমান ধাৰ ঋণ হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক দিশত আপোনালোকে অকণমান প্ৰব্লেম পাব। যিসকলৰ সা সম্পত্তি ৰিলেটেড প্ৰব্লেমখিনি চলি আছিলে তেখেতলোকৰ প্ৰপাৰ্টি বা সা সম্পত্তি প্ৰব্লেমখিনি নাইকিয়া হ'ব। নতুন মানে আপোনালোকৰ যিকোনো প্ৰপাৰ্টি লাভৰ যোগ ইত্যাদি দেখা গৈছে। বিবাহ হোৱা নাই যিসকলৰ দম্পতি বা বিবাহ হোৱা নাছিলে, তেনেকুৱা যদি প্ৰব্লেম চলি আছিলে, এই বছৰ ধনুৰাশি জাতক বা জাতিকাসকলৰ সেই প্ৰব্লেমখিনিও নাইকিয়া হ'ব। বিদেশ ভ্ৰমণৰ যোগ অত্যন্ত শুভ দেখা গৈছে। ধনুৰাশি জাতক বা জাতিকাসকলৰ 2026 বৰ্ষতো আপোনালোকৰ বিদেশ ভ্ৰমণৰ যোগ দেখা গৈছে। যিকোনো ধৰ্মীয় অনুষ্ঠান আপোনালোকে ভ্ৰমণ কৰিব পাৰে, তেনেকুৱা যোগ দেখা গৈছে ধনুৰাশিৰ। বা যিসকলৰ অকণমান হেল্থৰ প্ৰব্লেম আছিলে বা ব্লাড ৰিলেটেড কিবা প্ৰব্লেম আছে, ধৰক আপোনাৰ চুগাৰ হ'ব পাৰে বা আপোনালোকৰ ব্লাড প্ৰেছাৰ ৰিলেটেড কিবা প্ৰব্লেম যদি আছে, তেখেতলোকে অকণমান সাৱধানতা অৱলম্বন কৰিব লাগিব, নহ'লে অকণমান সৰু সুৰা বাধা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ধনুৰাশি জাতক বা জাতিকাসকল সেই দিশৰ পৰা আপোনালোকে সতৰ্ক হ'ব লাগিব। আৰু যিকোনো আপোনালোকে অফিচিয়েল কাম কৰিব যাওঁতে ক'ৰবাত যদি আপোনালোকৰ ছিগনেচাৰ কৰিবলগীয়া আছে, তেতিয়াহ'লে আপোনালোকে খুব গুৰুত্ব দিব লাগিব, সেই দিশত আপোনালোকে লক্ষ্য ৰাখিব। প্ৰতিকাৰ হিচাপে এই বৰ্ষটোত যদি আপোনালোকে যিকোনো সোণৰ আঙুঠি আপোনালোকে অনামিকা আঙুলি বা আপোনালোকে তৰ্জনী আঙুলিত যদি পিন্ধিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুবেই বেছি ভাল, অতিশয় শুভ। আৰু প্ৰতিকাৰ হিচাপে আপোনালোকে এই বৰ্ষটোত যিহেতু ৰবিৰ বৰ্ষ, এটা তামৰ পাত্ৰ লৈ পেলাই আপোনালোকে যদি পাৰে সম্ভৱ হ'লে সদায় বা মিনিমাম ছানডে ৰবিবাৰ দিনকেইটা সূৰ্যদেৱক যদি অৰ্ঘ্য প্ৰদান কৰিব পাৰে, তেতিয়াহ'লেও ধনুৰাশি জাতক বা জাতিকাসকলৰ কাৰণে অতিশয় শুভ। আৰু এই বৰ্ষত ধনুৰাশি জাতক বা জাতিকাসকলৰ যিসকলৰ মানে আপোনাৰ বা জাতিকাসকলৰ যিসকল ফাইনেন্স ৰিলেটেড প্ৰব্লেমত ভুগি আছে, তেখেতলোকে যদি পাৰে সম্ভৱ হ'লে অভিজ্ঞ বামুণ, অকণমান বয়সস্থ যিসকল বামুণ থাকে বা পূজাৰী থাকে, তেখেতলোকক অকণমান গুৰু দক্ষিণা বা অকণমান ভোজনী বা যিকোনো হালধীয়া কালাৰৰ আপোনালোকে বস্ত্ৰ যদি দান কৰে, অকণমান দক্ষিণা সহকাৰে বা অকণমান খাদ্য দ্ৰব্য ইত্যাদি যদি দান কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব বেছি ভাল। আৰু প্ৰত্যেক বৃহস্পতিবাৰ যদি পাৰে আপোনালোকে 5 গছি ঘিউ চাকি তুলসী গছৰ গুৰিত বা আহঁত গছৰ গুৰিত যদি আপোনালোকে জ্বলাব পাৰে, বা নিজৰ ঘৰৰ ইষ্ট দেৱ দেৱীৰ সন্মুখত নিজৰ আপোনালোকৰ গৃহ মন্দিৰত জ্বলাব পাৰে, প্ৰত্যেক বৃহস্পতিবাৰ মিনিমাম 3 গছি বা 5 গছি চাকি আপোনালোকে ঘিউ চাকি জ্বলাবৰ কাৰণে চেষ্টা কৰিব। বিষ্ণু সহস্ৰ নামখন পাঠ কৰিব বা মা লক্ষ্মী চৰিত্ৰখন আপোনালোকে শুনিবৰ কাৰণে চেষ্টা কৰিব। সম্ভৱ হ'লে যিটো আমাৰ
অহা অসমীয়া বহাগ মাহ এপ্ৰিল মাহ হ'ব সেই মাহটোত ধনুৰাশি জাতক বা জাতিকাসকলে নিজৰ ঘৰত এভাগ যদি বিষ্ণু পূজা বা বিষ্ণু সহস্ৰনাম সত্যনাৰায়ণ পূজা এভাগ পাতিব পাৰে খুবেই বেছি ভাল হ'ব আশা কৰি এই ভিডিঅ'ৰ পৰা আপোনালোকে বহুতখিনি উপকৃত হ'ব পাৰিছে আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে অনুগ্ৰহ কৰি কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব শেষৰবাৰ সকলোকে সৰু এটি অনুৰোধ জনাইছোঁ এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন নটিফিকেশ্যনটো দবাবলৈ একেবাৰে নাপাহৰিব আৰু 2026 ইংৰাজী নৱবৰ্ষৰ প্ৰতিকা হিচাপে সকলোৱে সূৰ্যদেৱক পূজা কৰিব গতিকে পুৱা সোনকালে উঠি পেলাই গা পা ধুই এটা যিকোনো তামৰ পাত্ৰ ল'ব লৈ পেলাই তাত অকণমান চাউল চেনি কুমকুম গংগাজল ইত্যাদি ৰঙা ফুল দি পেলাই যদি সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰিব পাৰে তেতিয়াহ'লে খুব বেছি ভাল আৰু যিমান পাৰিব এই বৰ্ষটোত পানী খাওক পানীৰ আপোনালোকে দান কৰক তাৰ উপৰিও আপোনালোকে যিকোনো কপাৰৰ বা তামৰ খাৰু ব্ৰেচলেট ৰিং ইত্যাদি আপোনালোকে পিন্ধিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব বেছি ভাল নিজৰ ঘৰৰ পূব নহ'লে আপোনালোকৰ উত্তৰ দিশৰ ৱালত এটা সূৰ্যদেৱৰ ফটো মূৰ্তি বিগ্ৰহ বা যি সূৰ্য ৰাতিপুৱালে উদয় হয় তেনেকুৱা 7 হৰ্চ 7টা ঘোঁৰা দৌৰি থকা সূৰ্য উদয় হোৱা তেনেকুৱা ফটোও যদি আপোনালোকে আপোনালোকৰ নিজৰ ঘৰখনত ৰাখি থ'ব পাৰে 2026 চনটো অতিশয় শুভ অতিশয় ভাল বৰ্ষ হ'বলৈ গৈ আছে গতিকে 2026 চনটো অভাৰৱেল সকলোৰ কাৰণেই ভাল হ'ব ইমান বেছি বেয়া বৰ্ষ নহয় তাৰ উপৰিও এইখিনি এটা আপোনালোকৰ ৰাশি অনুযায়ী ৰাশিফল নিজৰ জন্মকুণ্ডলীত ব্যক্তিগতভাৱে আপোনালোকৰ দশা অন্তৰ্দশা সূক্ষ্ম দশা প্ৰত্যন্তৰ দশা গোটেইখিনিৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ প্ৰেডিকশ্যনখিনি কৰিব পাৰি গতিকে যদি তেনেকুৱাভাৱে আমাৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে যি কিয়ে নহওক শেষৰবাৰ সকলোলৈকে হৰ হৰ মহাদেৱ জয় মা কালী জয় মা আদিশক্তি ওম নমঃ শিৱায়